বিহু অন্তৰ পৰিল। ভিডিঅ' আপলোড কৰা হৈছে আজি আৰু এডিট কৰিছোঁ আজি। ৰাতিপুৱা শুই উঠি ঘৰৰ কামখিনি কৰি মেলি সকলোৱে গাৰ পা ধুই মেজি ফুৱালোঁ। মেজি ফুৱাই এতিয়া ঘৰত যিমানখিনি আলহী আছে, মানে দাদা নবৌহঁত আহিছিলে বুলি মই কৈছিলোঁ যে, সিহঁতি আহিলে আৰু বাকী আলহী দুই এগৰাকী আহিলে। সিহঁতৰ কাৰণে জা জলপান যোগাৰ কৰিছোঁ আৰু নিজেও পিছে খাম। চাহ বনাইছোঁ, এয়া জলপান, মুড়ি, চিৰা, তাৰপৰা চুঙাত দিয়া চাউলখিনি অলপ ৰঙচুৱা টাইপৰ হৈ গ'ল আৰু ইয়াৰ ৰাইজক খাবলৈ দিয়া হৈছে। সকলোৱে খাইছে, ঘৰৰ গোটেইখিনি মিলি কিনি আলহী দুই এগৰাকী আৰু এয়া মোৰ ভাগত এইখিনি। আৰু এয়া বৌ গা ধুই আহিছে ধুমাধুম। আমি খাই শেষ কৰিম বুলি ভয়তে ধুমাধুম গুচি আহিছে। তাৰ পৰা খাই বৈ জা জলপান খাই বৈ এটাই গোটেইখিনি মিলি একেলগে ভাত এসাঁজৰ খাওঁ বুলি ল'লোঁ। এতিয়া অকণমানিয়ে সেই মাংস কাটিছে, কুকুৰা এটা মাৰিলে আৰু এইটো সেইটা কাটি আছে। তাৰ পৰা এইখিনি কুকুৰা মাংসত কি বস্তু দিয়া হ'ব, মানে গোটেইখিনি যোগাৰ কৰি পেলাই মায়ে চব্জি বনাব লৈছে। ভাতখিনি হৈ গ'ল, তাৰ পৰা মায়ে চব্জিখিনি বনাব লৈছে। কুঁৱলীয়ে আকৌ তাই বোলে ৰান্ধনি হ'ব হেনো আজি, সেইটো কাৰণে সেইখিনি গোটেইখিনি মায়ে বস্তুবোৰ দি আছে আৰু তাই হেতাখনে লৰাই আছে আৰু সেইটো কাম তাই কৰি খুব ভাল পায় বোলে হেনো, সেইটো কাৰণে কৰিছে। আৰু কিবাকিবি কৈ আছে, মই আমুকটো তামুকটো, মই সেইখিনি স্কিপ কৰিলোঁ কাৰণ মোৰ ভইচটো দিব লাগিব সেই বুলি। তাৰ পৰা আপোনালোকৰ মাঘৰ বিহু কেনেকৈ গ'ল জনাব নিশ্চয় কমেণ্ট এটা কৰি। আশা কৰোঁ সকলোৱে ভালেই গৈছে, কাৰণ যিহেতু ভোগালী বিহু সকলোৱে ভোগ কৰিছে আৰু আনন্দৰ পূৰা ফূৰ্তি কৰিছে। তাৰ ভিতৰতে কমেণ্ট এটা কৰি জনাব কেনেকুৱাকৈ পাৰ কৰিলে আপোনালোকে ভোগালী বিহুৰ পাছদিনাখনি। আৰু এতিয়া হালধি অলপ দিছে, মা মছলা বেছি দিয়া নাই, অকণমান দিছে। তাৰপৰা মোৰ এই অৱস্থা, গা ধুই আহি কাপোৰখিনি পিন্ধি চিধা জলপানতে বহিলোঁ যে মুখৰ এই অৱস্থা হৈ আছে। অলপ ঠাণ্ডাও হৈ আছিলে যে, সেইটো কাৰণে বৰ ভালকৈ কিবা হৈ আছে, মানে ৰ'দটো পৰিছে, ৰ'দ ৰাতিপুৱা খুব কুঁৱলী ওলায়। তাৰপৰা বাকীখিনি প্ৰচেছ চলি থাকিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ফেচবুকত চাই থকা হ'লে ফেচবুকৰ পেজটো ফ'ল' কৰি থৈ যাব। যিসকলে নতুনকৈ আহিছে, তেওঁলোকে মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেওঁলোকক কৈছোঁ। আৰু ইউটিউবৰ চেনেলত চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তাৰপৰা এয়া চব্জি হ'ল, চব্জি হোৱাৰ পিছতে এয়া নিৰামিষকৈ ভাজি এখন বনাইছে, জিলমিল আলুগুৰি। তাৰপৰা এয়া ভাত বাঢ়িবলৈ বুলি সকলো বাচন বৰ্তন যোগাৰ কৰি লৈছে। এয়া এজন ভকত বহিছে খাবলৈ বুলি। তাৰপৰা সকলোকে ভাত উলিয়াই দি মেলি এয়া চবেই খাইছোঁ। বৌৱে এটা ভিডিঅ' বনাই আছে আৰু এইফালে মই ভিডিঅ' বনাই আছোঁ, বাকী ৰাইজে খাই আছে। তাৰপৰা খাই বৈ আৰু এটা প্লেন আছে, যিটো আপোনালোকে ভিডিঅ'ৰ শেষত দেখিব পাব। তাৰপৰা আমাৰ ৰান্ধনি যে সেয়া দিয়া মেলা কৰি আছে, মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ বুলি। তাৰপৰা আমি ভাত পানী খাই অলপ জিৰাই সতাই লৈ এফালে ফুৰিবলৈ আহিলোঁ। এয়া বৌ, বেবী আৰু আমাৰ সমুজ্জ্বল মানুহজন, আমি গোটেইকেইটাই ফুৰিম বুলি ওলাই আহিলোঁ। বাকী আৰু দুজন দাদা আৰু ভাইটি গ'ল, সিহঁতি আগতীয়া ভকত আৰু আমি পাছতীয়া ভকত। ক'ত গৈ আছোঁ ভিডিঅ'টো চাই গৈ থাকক, তেতিয়া গম পাব। আৰু মোৰ চৰ্দি লাগি থকাৰ বাবে মাতটো খুব বেয়া হৈছে, আপোনালোকে মোৰ মাতটো স্কিপ কৰিব দেই। এইফালে আহি পাইছোঁ, ভাবি আছোঁ বহুত দূৰ পালোঁগৈ, কিন্তু পাছত চাইছোঁ বহুত বেছি দূৰ পোৱাহে নাই, ওচৰতে আছোঁচোন। এয়া আমাৰ চাৰিটো পাইছোঁ। তাৰ পৰা আহি পাই গ'লোঁ, সেয়া আমাক এতিয়া চাহ জলপান দিছে খাবলৈ বুলি। আমি আহিছিলোঁ বাহঁতৰ ঘৰলৈ, যিহেতু বিহু পাছদিনাখনি বৌহঁত যাবগৈ সিহঁতৰ ৰুমলৈ বুলি, সেইটো কাৰণে বিহু দিনাখনি আমি খাই বৈ ওলাই আহিলোঁ। আৰু এয়া আমাৰ চাহ জলপান খোৱা প্ৰচেছ। এই দুজনী ভাগিন চবৰে চাহ খাই শেষেই হ'ল, মাত্ৰ মোৰহে বাকী আছে। প্ৰথমতে চাহ খাই ল'ম আৰু এতিয়া জলপান। এইদিনাখনি যে শান্তি নাই, মুঠতে খাওঁতে পেট অভাৰ হৈ গৈছে। তাৰ পৰা বাহঁতৰ ঘৰত মাংস বনালে, যিহেতু মানুহ আমি বহুতখিনি হৈছোঁ, তাতো এটা ৰাতি খানা লিখাই হ'ল। আৰু সিহঁতৰ ঘৰো যথেষ্ট মানুহ, আমাৰো ভালেমানখিনি গৈছোঁ, বহুত ডাঙৰকৈ এটা ভোজ হ'ল। আৰু এইকেইটা পোৱালিকেইটা খাই আছে, এইফালে দাদাহঁতে ভিনদেউহঁতে খাইছে। তাৰপৰা একেবাৰে শেষত আমাৰ ভাগত পৰিছে আৰু আমি গোটেইখিনি মিলি কিনি খাই আছোঁ। ভাগিনহঁতৰ বা, বৌ, বেবী, আমি গোটেইকেইজনী মিলি কিনি খাই আছোঁ। আৰু খাই বৈ অন্তৰ হোৱাৰ পিছত অলপ ফূৰ্তি কৰিলোঁ, চবেই নাচিলোঁ মেলিলোঁ কিবাকিবি কৰিলোঁ। তাৰ পৰা অৱশেষত এয়া ঘৰলৈ বুলি উভতি আহিলোঁ। যিহেতু ঠাণ্ডা পৰিছে, চুৱেটাৰ লগাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে